हेलो माय डियर स्टूडेंट्स আজি নেৰেশ্যনৰ আৰু এটা পাৰ্ট তোমালোকৰ কাৰণে লৈ আহিছো অলৰেডি এটা পাৰ্ট আপলোড কৰিছো তোমালোকে যদি চোৱা নাই চাই লবা চোৱা আজি ভিডিঅ'টোৰ প্ৰথম কোৱেশ্চন নম্বৰ 1 ৰাম said I like fruits ৰামে কৈছিল I like fruits মই fruits বা ফলমূল ভাল পাওঁ গতিকে এটো কি কৰিব লাগে এটো ডাইৰেক্ট নেৰেশ্যনত দি আছে কাৰণ এটো ঊৰ্ধ্বকমাৰ ভিতৰত এই বাক্যটো দি আছে এটো ডাইৰেক্ট নেৰেশ্যনত হয় ইনডাইৰেক্ট নেৰেশ্যন কৰিবলৈ হলে কি কৰিব লাগিব কমা আৰু ঊৰ্ধ্বকমা যেটো আছে এটো উঠাই কি বহাব লাগিব দ্যাট কানেক্টিভ বহাব লাগিব সোয়া ৰাম said কমা ঊৰ্ধ্বকমা উঠি কি বহিব এটা দ্যাট কানেক্টিভ বহিব ৰাম said that এতিয়া আইৰ পৰিৱৰ্তে কি বহিব ৰাম কিন্তু ৰামটোকে pronoun হিচাপে কি বহিব হি বহিব কাৰণ আই মানে কাক বুজাইছে ইয়াতে ৰামক বুজাইছে সেই কাৰণে ইয়াৰ pronounৰ ৰূপটো কি হ'ব হি ৰাম said that he তাৰ পিছত সোয়া ঊৰ্ধ্বকমাৰ ভিতৰত যেটো বাক্য দি আছে এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত হয় প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকিলে কি কৰিব লাগিব পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব কাৰণ ৰিপৰ্টিং ভাৰ্বটো কি পাষ্টত দি আছে যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্টত দিয়া থাকে তেনেহলে ঊৰ্ধ্বকমাৰ ভিতৰত কি হয় করসপন্ডিং টেন্স হয় অৰ্থাৎ প্ৰেজেন্ট ইনডিফিনিট থাকিলে কি হ'ব পাষ্ট ইনডিফিনিট প্ৰেজেন্ট কন্টিনিউয়াস থাকিলে কি হ'ব পাষ্ট কন্টিনিউয়াস এনেকুৱা আলোচনা কৰিছিলো গতিকে সোয়া I like fruits এটো কি আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে গতিকে এটো ইনডাইৰেক্ট নেৰেশ্যন কৰিবলৈ হলে কি কৰিব লাগিব পাষ্ট ইনডিফিনিট টেন্সলে পৰিৱৰ্তন কৰিব লাগিব ওকে সোয়া ৰাম said that he like গতিকে like or past form যেটো কি হ'ব liked so that he liked fruits f r u i t s fruits so এটো হল আমাৰ ডাইৰেক্ট নেৰেশ্যন এটো হল ইনডাইৰেক্ট নেৰেশ্যন এটো হল আমাৰ ডাইৰেক্ট নেৰেশ্যন ঊৰ্ধ্বকমা উঠি যাব so ram said I like fruits ram said that he liked fruits এতে লাইকৰ পৰিৱৰ্তে কি হ'ব লাইকড কাৰণ এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে আৰু ইনডাইৰেক্ট নেৰেশ্যনত কি হ'ব পাষ্ট ইনডিফিনিট টেন্সত হ'ব গতিকে এইটো হল ইয়াৰ আনসাৰ 2 নম্বৰটো সোয়া গীতা said I am reading গীতাই কৈছিল I am reading মই পঢ়ি আছো সো তেনেহলে সো গীতা said কমা ঊৰ্ধ্বকমা উঠি কি বহিব দ্যাট কানেক্টিভ বহিব গীতা said that আই মানে কাক বুজাইছে এক গীতাক বুজাইছে গীতা হেকাৰণেতে কি হ'ব she হ'ব কাৰণ ছোৱালী মানুহক বুজাইছে হেকাৰণে এতে she হ'ব ৰাম এতে লৰা মানুহক বুজাইছিল হেকাৰণে কি বহিছে হি বহিছে সো গীতা said that she এতিয়া সোয়া I am reading এটো কি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে তেনেহলে ইনডাইৰেক্ট নেৰেশ্যনত কি হ'ব পাষ্ট কন্টিনিউয়াস টেন্স হ'ব সো she was reading Gita said that she was reading ওতে এটো হল ইনডাইরেক্ট নেরেশন নাম্বার 3 they said they play football so they said that কমা ঊৰ্ধ্বকমা উঠি কি বহিব দ্যাট কানেক্টিভ বহিব they said that they এতো দি আছে গতিকে এতো সেম দে হ'ব ইয়াতে কোনো পৰিৱৰ্তন নহব they said that they played football কাৰণ they play football এটো প্ৰেজেন্ট ইনডিফিনিট টেন্স গতিকে পাষ্ট ইনডিফিনিট টেন্সত কি হ'ব প্লেৰ পৰিৱৰ্তে কি হ'ব প্লেড হ'ব গতিকে আনসাৰটো হ'ব they said that they played football Question number 4 Naren said I do the sum Naren said কমা ঊৰ্ধ্বকমা উঠি কি বহিব that বহিব Naren said that আইৰ পৰিৱৰ্তে কি বহাব লাগিব Naren গতিকে এতে হি আহিব pronoun Naren said that he did the sum
হি ডিড দ্য সাম নৰেন ছেইড ডেট নৰেনে কৈছিল যে তেওঁ অংকটো কৰিছিল গতিকে এতিয়া চোৱা আই ডু দ্য সাম এইটো কি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে যেতিয়া ইনডাইৰেক্ট নেৰেশ্যনলৈ পৰিৱৰ্তন কৰিব লাগিব যেতিয়া কি হ'ব কৰস্পণ্ডিং টেন্স হ'ব অৰ্থাৎ প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ঠাইত কি বহাব লাগিব পাষ্ট ইনডিফিনিট টেন্স গতিকে পাষ্ট ইনডিফিনিট টেন্সত ডুৰ যিটো পাষ্ট ফৰ্ম এইটো কি ডিড সেইটো বহুৱাই দিলে হৈ যাব গতিকে এনচাৰটো হ'ল নৰেন ছেইড ডেট হি ডিড দ্য সাম Question number 5 গীতু says I am ill গীতুয়ে কয় I am ill মই অসুস্থ চোৱা ইয়াতে ৰিপৰ্টিং ভাৰ্বটো মনোযোগ দিয়া আগত ৰিপৰ্টিং ভাৰ্ব ইয়াতে কি আছিল said আছিল অৰ্থাৎ পাষ্ট ফৰ্মত দি আছিল কিন্তু এই বাক্যটোত কি দি আছে says অৰ্থাৎ প্ৰেজেণ্ট ফৰ্মত দি আছে যদি ভাৰ্বটো ৰিপৰ্টিং ভাৰ্বটো অৰ্থাৎ উৰ্দু কমাৰ বাহিৰৰ যিটো ভাৰ্ব থাকিব ৰিপৰ্টিং ভাৰ্বটো যদি প্ৰেজেণ্ট ফৰ্মত দিয়া থাকে তেনেহ'লে ইয়াৰ কৰস্পণ্ডিং চেঞ্জ নহয় গতিকে ইয়াতে জাষ্ট ভাৰ্বৰ চেঞ্জ কৰিব লাগিব বি ভাৰ্বৰ চেঞ্জ কৰিব লাগিব চোৱা গীতু says that আই মানে গীতুক বুজাইছে গতিকে কি হ'ব সি হ'ব গীতু says that she is ill কাৰণ ইয়াতে আই থকাৰ কাৰণে এম আছে আৰু সি থাকিলে কি হ'ব ইজ হ'ব she is ill এতিয়া চোৱা ইয়াতে ৱাজ দিব নোৱাৰা কাৰণ এইটো কি প্ৰেজেণ্ট ফৰ্মত দি আছে যেহেতু ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মত দি আছে তেনেহ'লে ইয়াতে ৱাজ নহ'ব ইয়াতে কি বহিব ইজ বহিব ইয়াতে যদি ছেইড থাকিলেহেঁতেন তেনেহ'লে ইয়াতে কি দিলোহেঁতেন ৱাজ দিলোহেঁতেন গতিকে ইয়াৰ এনচাৰটো হ'ল গীতু says that she is ill Question number 6 he says I shall meet you he says that I মানে হিক বুজাইছে গতিকে হি হ'ব হি says that হিৰ পিছত কি বহিব উইল বহিব আই থাকিলে চেল হয় হি থাকিলে কি উইল হ'ব হি says that he will meet you পৰিৱৰ্তে ইয়াতে কি বহাব লাগিব মি বহাব লাগিব অ'কে চ' হি says তেওঁ কয় I shall meet you মই তোমাক লগ কৰিম এইটো বুজাইছে ফিউচাৰ টেন্সত গতিকে কি হ'ব হি says that তেওঁ কয় যে হি উইল মিট মি তেওঁ মোক লগ কৰিব সেইকাৰণে ইউৰ পৰিৱৰ্তে কি বহাব লাগিব ইয়াতে মি বহাব লাগিব অ'কে গতিকে এইটো হ'ল আমাৰ এনচাৰ হি says that he will meet me Number 7 he said I live in Guwahati তেওঁ কৈছিল I live in Guwahati মই গুৱাহাটীত বসবাস কৰোঁ চোৱা ইয়াতে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট ইনডিফিনিট অৰ্থাৎ পাষ্ট ফৰ্মত দি আছে গতিকে he said that এইবাৰ ইয়াতে কি কৰিব লাগিব কৰস্পণ্ডিং চেঞ্জ কৰিব লাগিব কাৰণ এইটো পাষ্ট ফৰ্মত দি আছে গতিকে এইটো যদি প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয় তেনেহ'লে কি কৰিব লাগিব পাষ্ট ইনডিফিনিট টেন্সলৈ কনভাৰ্ট কৰিব লাগিব he said that আই মানে কাক বুজাইছে হি গতিকে ইয়াতে হি আহিব হি লিভৰ পৰিৱৰ্তে কি বহাব লাগিব লিভড বহাব লাগিব বাস কৰিছিল কাৰণ এইটো প্ৰেজেণ্ট ফৰ্ম এইটো পাষ্ট ফৰ্ম বাকীখিনি সেম থাকিব ইন গুৱাহাটী he said that he lived in Guwahati Question number 8 he said you may go he said that you might go মে থাকিলে কি বহাব লাগিব মাইট বহাব লাগিব কাৰণ ইয়াতে সেট পাষ্ট টেন্সত আছে গতিকে মেৰ যিটো ফিউচাৰ ইন দ্য পাষ্ট অৰ্থাৎ মেৰ পৰিৱৰ্তে মাইট শ্যালৰ পৰিৱৰ্তে শুড গতিকে ইয়াতে মেৰ পৰিৱৰ্তে কি বহাব লাগিব মাইট বহাব লাগিব হি said that you might go